নমস্কাৰ স্যাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম আপোনাৰ? ৰমেশ দাস। ৰমেশ, আপুনি ক'ৰ পৰা আহিছে? পালমশ্ৰী, নতুন দিল্লী। ৰমেশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2009। স্যাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই কৰিছিলোঁ, কাৰণ মই 2-3খন ঠাইলৈ গৈছিলোঁ, যেনে নিৰংকাৰীলৈ গৈছিলোঁ। তাৰপিছত মই আশুতোষ মহাৰাজৰ তালৈ গৈছিলোঁ, আৰু এখন ঠাইলৈ গৈছিলোঁ মই। এনেই এজন সন্ত আছিলে আচাৰাম নামৰ, তেওঁৰ তালৈ গৈছিলোঁ, কথা বতৰা পাতিছিলোঁ। এনেদৰে ভক্তি কৰিছিলোঁ, আৰু মোৰ অফিচত তাৰে তলত সৎসংগ হৈছিলে, তালৈও গৈছিলোঁ, সেৱা কৰিছিলোঁ আৰু সকলো কাম কৰিছিলোঁ তাত। স্যাৰ, কি কাম কৰে আপুনি? মই ইনকাম টেক্স অফিচৰ ছুপাৰিনটেণ্ডেণ্ট পদত কাৰ্যৰত হয়। স্যাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ মই বহুত পৰমাত্মাৰ ভক্তিৰ উদ্দেশ্যেৰে আৰু আন পন্থলৈও গৈ আছিলোঁ, যাতে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয় গম পাওঁ, কেনেদৰে পাব পাৰি। গতিকে এনেকুৱা ধৰণৰ জিজ্ঞাসা সৰুৰ পৰাই আছিলে। এনেদৰে মই 2-3খন ঠাইলৈ গৈছিলোঁ। তাৰ পিছত শেষত মই এজন ভগতদেৱক লগ পালোঁ, আমাৰ ওচৰতে আছিলে, মংগল দাস নামৰ। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে শুদ্ধ নহয়, আপুনি বলক মোৰ লগত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেওঁৰ ভক্তি বহুত ভাল হয় আৰু বহুত প্ৰমাণিতও। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে তাৰ পৰা একো লাভ নহয়। তেতিয়া মই ক'লোঁ যে ভাই, এনেকুৱা কেনেকৈ হ'ব পাৰে? তাৰপিছত প্ৰমাণ দেখুৱালে আৰু ক'লে যে গুৰুদেৱৰ সৎসংগ হয়, তালৈ গৈ আপুনি সৎসংগ শুনি থাকক, 7:40 আহে। তাৰপিছত আমি তাতে গুৰুদেৱৰ সৎসংগ কৰা শুনিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ প্ৰমাণ দেখুৱাই গীতাৰ পৰা খুলি খুলি দেখুৱাইছিলে যে ব্ৰহ্মৰ সাধনা কৰাসকলে পুনৰাবৃত্তিত আহে, আৰু পূৰ্ণ পৰমাত্মা যি হয়, যলৈ যোৱাৰ পিছত সংসাৰলৈ আৰু আহিব নালাগে। যেতিয়া এনেকৈ প্ৰমাণ দিলে, তেতিয়া মোৰ মনে ক'লে এয়া কেনেকৈ হ'ব পাৰে? এওঁতো প্ৰমাণো দি আছে। এনেদৰে কৰি কৰি তেওঁৰ সৎসংগ 2-3 মাহ চালোঁ। চোৱাৰ পিছত গীতাৰ লগত মিলাই চালোঁ, তেতিয়া সকলো পালোঁ। তাৰপিছত মই তালৈ গুচি গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। স্যাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ, তাত মই নাম দীক্ষা ল'লোঁ। তাৰ পৰা মই লাভ পাবলৈ ধৰিলোঁ। মোৰ চেলাৰীও ভাল হৈ গ'ল, মোৰ প্ৰমোচনো হ'ল। 2-3টা প্ৰমোচন হোৱাৰ পিছত মই ছুপাৰিনটেণ্ডেণ্ট হৈ গ'লোঁ, আৰু মোৰ চেলাৰীও ভাল হ'ল, মানে ৰাহি হ'বলৈ ধৰিলে। আৰু তাৰপিছত আকৌ ফ্লেট, ঘৰ ইত্যাদি বনাব পাৰিলোঁ। তাৰপিছত 2014ত বৰবালা কাণ্ডটো হৈ গৈছিল। তাৰ বাবে আমাৰ নাম খণ্ড হৈছিলে। ইয়াৰ বাবে মোৰ ছোৱালীজনীৰ বহুত বেমাৰ হৈ গৈছিলে। তাইৰ ইমান বেয়া বেমাৰ হৈ গৈছিলে, তাইৰ ব্লাড কেঞ্চাৰ হৈছিলে, আৰু আমি বহুত হস্পিটালত দেখুৱাইছিলোঁ। ক'তোৱে গম পোৱা নাছিলোঁ তাইৰ হৈছিলনো কি। আমাৰ কমচে কম 5-7 লাখমান টকা খৰচ হৈ গৈছিল মোৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবে। ক'তোৱে ধৰা পৰা নাছিলে। শেষত 2019 ছেপ্টেম্বৰত তাইৰ ইয়াত দুৱাৰিকা ছেক্টৰ 10ত আয়ুষ্মান নামৰ হস্পিটাল এখন আছে, তাত গৈ যেতিয়া এডমিট কৰালোঁ, তেতিয়াহে গম পালোঁ যে তাইৰ ডাঙৰ বেমাৰ হৈছে। তেওঁলোকে ক'লে যে কোনোবা ডাঙৰ হস্পিটাললৈ লৈ যাওক আৰু তাত তাইৰ চেকআপ কৰাওক, তাতেই সঠিককৈ গম পাব পাৰিম যে তাইৰ হৈছেনো কি। আমিও সঠিককৈ ক'ব পৰা নাই যে আচলতে তাইৰ হৈছেনো কি। তাৰপিছত তাৰ পৰা ওলাই গৈ আমি অল ইণ্ডিয়া মেডিকেল হস্পিটাললৈ লৈ গ'লোঁ। তাতে তেওঁলোকে চালে, এডমিট কৰালে, তাৰপিছত পটাপট পৰীক্ষা কৰিলে আৰু ৰিপৰ্ট উলিয়ালে। তাতেহে গম পালোঁ যে ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈছে। ব্লাড কেঞ্চাৰৰ কথা গম পাই আমাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। সকলোৱে বহুত চিন্তাত পৰি গৈছিলে। কি হৈ গ'ল, কেনেকৈ হৈ গ'ল? আমাৰ ছোৱালীজনী আৰু এতিয়া নাবাচে, কি হ'ব এতিয়া? তাৰ পিছত আমি বহুত চিন্তাত পৰিলোঁ, বহুত ভাবিব ধৰিলোঁ যে এতিয়া আমি কি কৰিম, কেনেকৈ কৰিম। এতিয়া আমাৰ চাৰিওফালে বদনামিও হৈ যাব যে ছোৱালীজনীক বচাব নোৱাৰিলোঁ, ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈ গ'ল।
কিন্তু পৰমাত্মাই ইমান দয়া কৰিলে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা জনালো যে হে প্ৰভু ছোৱালীজনী কেনেকৈ ভাল হ'ব তাৰে ভক্তসকলে ক'লে যে আকৌ শুদ্ধিকৰণ কৰাব লাগিব সকলোকে আমি সকলোৱে গৈ আৰু যেতিয়া আমি গৈ শুদ্ধিকৰণ কৰালো তাৰ পিছত যেতিয়া টেষ্ট কৰি চালো তেতিয়া তাইৰ ব্লাড কেঞ্চাৰ নিগেটিভ ওলাল মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ আছিল অল ইণ্ডিয়া মেডিকেল হস্পিটালত এইখন মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰৰ ৰিপৰ্ট যে ইয়াত ব্লাড কেঞ্চাৰ দেখুৱাইছিলে যেতিয়া আমি গুৰুদেৱৰ তালৈ গ'লো আকৌ প্ৰাৰ্থনা কৰিলো তেতিয়া এয়া ৰিপৰ্ট চাওক গুৰুদেৱৰ প্ৰাৰ্থনাত দয়াত নেগেটিভ হৈ গ'ল আৰু তাৰ পিছত তাই এতিয়া একেবাৰে সুস্থ বহুত সুস্থ আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱা নাছিলোঁ তেতিয়া মই মধু খাইছিলোঁ তম্বাকু খোৱা কৰিছিলোঁ পান মছলা সকলোবোৰ খাইছিলোঁ তেতিয়া মই বহুত এৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ এই যে নিচা আছিলে এৰিব পাৰিলোঁ আজিলৈকে মই বিড়ি খোৱাটো কি তাৰ গোন্ধই সহ্য কৰিব নোৱাৰা হৈ গ'লোঁ এতিয়া মই একো নাখাওঁ ছাৰ আপুনি ইনকাম টেক্স অফিচত ছুপাৰিণ্টেণ্ডেণ্টৰ পদত কাম কৰি আছে আপুনি এটা অফিচাৰ ৰেংকৰ ব্যক্তি হয় তেন্তে এইটো কোৱাটো বেমানি হ'ব যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা অন্ধশ্ৰদ্ধাৰে লৈছে অথবা অন্ধবিশ্বাসেৰে লৈছে কিন্তু তথাপিও কোৱা হয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে তেওঁলোকৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত হৈছে এইবোৰ কথা সঁচা নেকি কিমান দূৰলৈ সঁচা সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মাৰ অৱতাৰ তেওঁ পূৰ্ণ প্ৰমাণৰ সৈতে বেদৰ পৰা কোৰাণৰ পৰা বাইবেলৰ পৰা সকলো খুলি খুলি দেখুৱাই আছে গতিকে এই শ্ৰদ্ধা ভক্তি হয় আৰু যিসকল অজ্ঞানী লোক আছে নকলি গুৰু আছে তেওঁলোকেতো লোকবেদৰ আধাৰতহে কয় তেওঁলোকৰ ভক্তি শুদ্ধ নহয় এওঁৰ ভক্তি শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত জ্ঞান দি আছে আপোনালোকক কোনোবাই যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰে অন্য বহুতো চেনেল আছে য'ত গুৰুদেৱৰ সৎসংগ আহে তেতিয়া তাৰে তলত শাৰী এটা আহে তাতে লিখা থাকে নাম এড্ৰেছ ঠিকনা সকলো যিসকলে ল'ব বিচাৰে সেই নম্বৰবোৰ নোট কৰি নিজে ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ধন্যবাদ ছাৰ সৎ চাহেব